নমস্কাৰ বন্ধুসকল, আপোনালোকে দেখিছে এখন নাৰ্চাৰী, যিখন আমাৰ ৰূপসিং দাদাহঁতৰ ঘৰৰ হয় আৰু ইমান ধুনীয়াকৈ ঘৰতে কম সময়ৰ ভিতৰতে আৰু কম জেগাতে ধুনীয়াকৈ নাৰ্চাৰীখন কৰি উলিয়াইছে। দেখি বিৰাট ভাল লাগিলে, সুন্দৰ, অতি সুন্দৰকৈ বনাইছে আৰু ঘৰতে গোটেই দেখিবলৈ পৰিৱেশটো সুন্দৰ কৰি তুলিছে। আৰু আপোনালোকে নিশ্চয় দেওবৰীয়া বজাৰলৈ আহে সাপ্তাহিক, আৰু আপোনালোকে যদি দেওবৰীয়া বজাৰলৈ আহে নিশ্চয় ৰূপসিং দাৰ ঘৰত সোমাই নাৰ্চাৰীখন চাব পাৰে। আৰু বিভিন্ন ধৰণৰ ফুল আছে, জলকীয়া পুলি পচাইছে আৰু বহুত কষ্ট কৰে ক'বলৈ গ'লে। আৰু সেয়েহে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকৰ ঘৰত এনেকুৱা কম জেগাতে নাৰ্চাৰী এখন কৰিব বিচাৰে, নিশ্চয় এইখনৰ পৰা চাই আপোনালোকে অলপ হ'লেও উপকৃত হ'ব। লগতে আপোনালোকে নিজৰ ঘৰতে নাৰ্চাৰী এখন পাতিবৰ কাৰণে নিজৰ মনটো ঠিক কৰি ল'ব পাৰিব। আপোনালোকে যদি বিচাৰে চাওক, এই বজাৰ, আজি দেওবাৰ বজাৰলৈ আহিছিলোঁ আৰু ইয়াতে সোমাই মেলি আপোনালোকৰ গোটেই পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ, মই চেষ্টা কৰিছোঁ। এয়া চাওক, চাৰিওফালে ফুলৰ পুলি লগাই থৈছে। এয়া চাওক, এইফালে আপোনালোকক মই দেখাই দিছোঁ, সকলোৱে চাব। আৰু চাই আপোনালোকেও যদি ভাবি আছে বহুত দিনৰ পৰা নাৰ্চাৰী এখন ঘৰতে পাতিম, চোতালতে হওক, চাহে আপোনালোকৰ কম জেগাতে পাতিম বুলি ভাবি আছে, কিন্তু পাতিলে ভাল হ'ব বেয়া হ'ব এনেকুৱা ধৰণে মনৰ ভিতৰতে গুণাগথা কৰি আছে, তেতিয়াহ'লে মই আপোনালোকক কওঁ, চাই লওক, ধুনীয়া এখন নাৰ্চাৰী কম জেগাতে আৰু কম সময়ৰ ভিতৰতে গোটেই পৰিৱেশটো সুন্দৰ কৰি তুলিলে। আৰু আপোনালোকেও চাই ভাল পাইছে যেন ভাবিছোঁ, আৰু মোক ভাল লাগিলে, সেয়েহে মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে মই এয়া আনি দিছোঁ, আৰু আপোনালোকে চাই ইয়াতে অলপমান উপকৃত হ'ব পাৰিব যে এয়া চব ঘৰৰ ভিতৰৰ বাৰান্দা ইমান ধুনীয়াকৈ টাবত পুলিবিলাক লগাইছে। দেখিছে আপোনালোকে, ইটোৰ পিছত সিটো ধুনীয়াকৈ এইখিনি আপডাল কৰিছে, যতন কৰিছে আৰু নিজৰ ঘৰৰ ভিতৰৰ বাৰান্দাতে কৰিছে। দেখিবলৈ ইমান সুন্দৰ হৈছে, ইমান ভাল লাগিছে, সেয়েহে মই আপোনালোকক দেখাইছোঁ। আৰু মই আৰু দুৰ্গামণি আহিছিলোঁ কাম এটাতে, কিন্তু সোমাই যাওঁ বুলি ভাবিলোঁ আৰু ফুলৰ পুলি আৰু টাবসমূহ দেখি ল'ব নোৱাৰাৰ কাৰণে আপোনালোকৰ আগত মই ভিডিঅ' আকাৰে দিবলৈ চেষ্টা কৰিলোঁ আৰু দিছোঁ। আপোনালোকে চাই যাওক সম্পূৰ্ণকৈ ভিডিঅ'টো। আৰু আমি দুইজনীয়ে ফটো মাৰিলোঁ, ফটো কেইকপি আপোনালোকক দেখাম আৰু আপোনালোকে চাব ফটো কেইকপি কেনেকুৱা হৈছে। মই আৰু দুৰ্গামণিয়ে মাৰিলোঁ, মই অকলেও মাৰিলোঁ, তাই নিজৰ মোবাইলতো মাৰিলে। আৰু এয়া চব কিতাপ ইমান ধুনীয়াকৈ এইবিলাক সেয়া চাওক, সেইফালে সজাইছে, দেখিছে আপোনালোকে নাৰ্জী পুলিবিলাক ইমান ধুনীয়াকৈ যতন কৰি ইমান ডাল ৰুই পানী দি সাৰ দি কিমান ডাঙৰ কৰিছে। আৰু এয়া চব আমি ফটো মাৰিছোঁ, ফটো কেনেকৈ লাগিছে আপোনালোকে নিশ্চয় জনাব। ভাল লাগিছে যদি ভাল লাগিছে বুলি ক'ব, আৰু যদি বেয়া লাগিছে তেতিয়া বেয়া লাগিছে বুলি ক'ব। আপোনালোকৰ আগত মই প্ৰত্যেক দিনাখনে নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ, কিন্তু যিমানটো পাৰোঁ সিমানহে দিব পাৰোঁ। বহুত ভাল ভিডিঅ' দিব পৰা নাই, বহুত সময় লাগে, কষ্ট হয়। সেয়েহে আপোনালোকে মোক সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অন্য এজন পোৱাকৈ। আপোনালোকৰ নিজৰ সম্পৰ্কীয় মানুহ কিছুমান বা আপোনালোকৰ নিজৰ দাদা, ভাই, পেহী, পেহা এনেকুৱা ধৰণে শ্বেয়াৰ কৰি দিব, তেতিয়া মই অন্য এটা ভিডিঅ' বনাবলৈ মোৰ সাহস গোট খাব। চব সেয়া আগফালে একেবাৰে আলি ছাইডলৈ আপোনালোকে অহা যোৱা কৰিলেও দেখি পাব। মই আৰু দুৰ্গামণিয়ে ফটো মাৰিলোঁ, চাওক, দেখিছে দুৰ্গামণিয়ে মই ফটো মাৰিছোঁ আৰু মোৰ অকণ থিয় হৈ মাৰিলে কপি। আৰু এয়া দেখিছে যি পুলি হ'ব ইমান ধুনীয়াকৈ চিজিল কৰি ৰুইছে, ক'বই নালাগে। আৰু মোক বিৰাট ভাল লাগিলে, পচন্দ লাগিলে, মই ফটো মাৰিলোঁ।
ভিডিঅ' কৰিলোঁ আৰু দাদা গাটো ভাল নাই হৈ আছে সেয়েহে উঠালোঁ আৰু বৌ ঘৰত নাই ক'ৰবাত কিবা কামত ওলাই গৈছে আৰু ছোৱালীকেইজনীও নাই সেয়েহে আমি দুইজনীয়ে সিহঁতৰ মাজতে বহি অলপ দেৰি লেকচাৰ মাৰিলোঁ আৰু ফটো কৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু আপোনালোকৰ আগত মই দিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' আকাৰে চাওক আপোনালোকে চাই যাওক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিছে ভাবিছিলোঁ দাদা শুই আছে যেতিয়া বৌ লগতে কথা পাতিম কিন্তু বৌ ঘৰত নাই আজি দেওবাৰ বজাৰলৈকে গৈছে নে কাৰোবাৰ ঘৰলৈ গৈছে ওলাই গম পোৱা নাই আৰু বৌ ভাগৰ নাম্বাৰ নাই দাদা ভাগৰ আছে দাদাটো শুই আছে বিজি মানে শুই আছে যেতিয়া গাটো ঠিক নাই বেছিকৈ আমনি নকৰোঁ বুলি ভাবিলোঁ আজি আৰু আনকালটো আমি আমনি কৰিবই আৰু আজি আমনি নিদিওঁ বুলি নিজে নিজৰ কাম কৰি যাওঁগৈ বুলি ভাবিলোঁ সেয়েহে আপোনালোকৰ আগত মই ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে সকলোৱে চাইছে আৰু আপোনালোকেও কৰিব পাৰে সেয়েহে চাওক এনেকুৱা এখন পুৰণি ঘৰত থাকিলে পৰিৱেশটো অলপ সাল সলনি হোৱা দৰে মনমোহা ৰূপ হয় আৰু মনবিলাক ভাল লাগি থাকে দাদাই কিজন বহুত ভাল পায় ফুল সেয়েহে যিমান যি হ'লেও ফুলৰ লগতে নিজকে মিলাই ৰাখে মিল কৰি ৰাখে আৰু চফীয়া জলকীয়া ফুলিও গৈছে আৰু ফুল এইবিলাক চব ইমান কষ্ট কৰি এইখিনি কৰিছে চব তাপত এটা দুটাকৈ তাপ ইমান ধুনীয়াকৈ চিজি লগাই লাইট পতাই লগাইছে আপোনালোকেও লগাব পাৰে আৰু মই ভাবিছোঁ এইবাৰ ময়ো ঘৰত লগাম এনেকুৱাকৈ লগাম ধুনীয়াকৈ চব এইবিলাক কেনেকৈ টাববিলাকত দি মেলি চব ফুলবিলাক ফুলি থাকিলে কিমান ভাল লাগে চাই দেখিছে আপোনালোকে